আপোনালোকে নিশ্চয় শিৱসাগৰ জিলাৰ যি বাখৰ বেঙেনা নাম শুনিছে। 100 বছৰীয়া এই বাখৰ বেঙেনাই শিৱসাগৰ জিলাৰ ঐতিহ্য বহন কৰিছে। আৰু মই আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ জামুগুৰিহাটৰ এজোপা প্ৰায় 500 বছৰীয়া গছ। আৰু এই গছজোপাই আছে জামুগুৰিহাটৰ যি হলগুৰি গাঁৱত, আৰু সেই হলগুৰি গাঁৱৰ যি চেউনী বটদ্ৰৱা থান, কলীয়াগোসাঁই থান, সেই থানতেই আছে এই 500 বছৰীয়া এইজোপা গছ। এইজোপা গছ হৈছে কঁঠাল গছ, আৰু এই কঁঠাল গছজোপাতেই এতিয়া লমালমে এইদৰে কঁঠাল লাগিছে। এক ঐতিহ্য আছে এই থানখনৰ, ঐতিহ্য আছে এই গছজোপাৰ। মোৰ সহযোগীয়ে আপোনালোকক দেখাইছে, এয়াই হৈছে এই 500 বছৰীয়া এজোপা কঁঠাল গছ। আৰু এই কঁঠাল গছজোপা হৈছে গাঁওখনৰ লগতে অঞ্চলটো বহু যুগ যুগান্তৰৰ সাক্ষী। মোৰ সহযোগীয়ে ইয়াৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাইছে। এই কঁঠাল গছজোপাৰ লগত বহুতো লোকবিশ্বাস জড়িত হৈ আছে। আমি গাঁওখনৰ কিছু লোক আছে, আমি পোনে পোনে তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে এজোপা 500 বছৰীয়া গছ আপোনালোকৰ যি কলীয়াগোসাঁই থান নৰোৱা বটদ্ৰৱা সংৰক্ষণ কৰি ৰখা হৈছে, কি ক'ব? ধন্যবাদ। কঁঠালজোপা আচলতে 500 বছৰৰ আগৰ কঁঠাল, আৰু এই কঁঠালজোপা ৰোপণ কৰিছিল কাহিনীখনৰ আমাৰ আজু ককা তাতকৈও আগৰ দিনৰ নেকি, কিবা দিনৰ মানুহে ভকতে ৰোপণ কৰিছিলে। কেতিয়াবা বুলি লোকবিশ্বাস মতে ইয়াত বুঢ়া দাঙীয়া আছে বুলি সকলোৱে কয়, আৰু ইতিমধ্যে বহুলোকে ইয়াত প্ৰমাণো পাইছে। সেইকাৰণে আমি কঁঠালজোপাক যথেষ্ট আমি শ্ৰদ্ধা কৰোঁ, আৰু বিভিন্ন ধৰণৰ যাত্ৰী আহি কঁঠালজোপাই প্ৰথমতে চাই মেলি তাত সেৱা সৎকাৰ কৰি মানে যায়হি। গতিকে কঁঠালজোপাৰ ঐতিহ্য সেইখিনিয়ে। বাকী আমাৰ দেউতাহঁতৰ দিনতো তেনেকৈ কোৱা শুনিছোঁ, দেউতাই কৈছিলে যে এই কঁঠালজোপা বহুত পুৰণি কঁঠাল, আৰু ইয়াৰ কঁঠালজোপা কিন্তু দুটা ট্ৰামতহে লগাই দিয়ে, মাধৱদেৱৰ তিথি আৰু শংকৰদেৱৰ তিথি প্ৰথমতে লগায়। তাৰ পিছতহে আমাৰ অন্য ভকতে এই কঁঠালজোপা বা কঁঠালজোপা মানে হেৰি খোৱা বোৱা কৰে। কঁঠালজোপা মানে কাটি পেলাই তিথিত লগাই পেলাইহে তাৰ পিছতহে খোৱা বোৱা কৰে। প্ৰসাদৰ পাতত দিছিলে প্ৰথমতে। আৰু কঁঠালজোপা সচৰাচৰ আমি পকাই খাব নোৱাৰে, কেঁচিয়ে মানে কেঁচাতে খায়। সেইখিনিয়ে আৰু কঁঠালজোপাৰ ভিতৰতো কঁঠাল লাগে বুলি আমি আচলতে কঁঠালজোপাৰ ভিতৰতো লাগে। আপোনালোকে যদি অৱশ্যে এটা কঁঠাল আমাৰ মাটি পেলোৱা হৈছিলে, মাটি পেলোৱাৰ কাৰণে সেই গাঁতটো বন্ধ হৈ গ'ল। আগতে সেই ভিতৰতো প্ৰায় 20-25টা কঁঠাল লাগে, বাহিৰত যিমান লাগে ভিতৰতো লাগে। আমি ভিতৰৰ পৰা কঁঠাল আনিবলৈ সাহস নকৰোঁ, এইটো দুঃসাহস হয়। আমি খালি জুমিহে চাওঁ, আৰু ভয় লাগে আমাৰ, ওচৰলৈ আমি নাযাওঁ কেতিয়াও। গতিকে অত্যন্ত এটা মানে ঐতিহ্যপূৰ্ণ এজোপা কঁঠাল, যি ইয়াক আমি আচলতে ইয়াৰ কথা বৰ্ণনা কৈ পেলাই বৰ্ণনা কৰিব নোৱাৰোঁ। আৰু গাঁওবাসীয়ে যথেষ্ট শ্ৰদ্ধা কৰে আৰু ভক্তি কৰে, আৰু যাৰ কাৰণে এই লমে লমে কঁঠাল এতিয়াও এই গছজোপাত লাগি আছে। দেখিছেনে, মাটি লেগে বুলি। আমি অত্যন্ত সুখী গাঁওবাসী। এই কঁঠালজোপাই বহু বছৰৰ, বহু শ বছৰৰ ইতিহাস আজি জীয়াই থকাহেঁতেন এই কঁঠালজোপাই বহু কথাই ক'লেহেঁতেন। গতিকে আমি শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ। কিছু লোকবিশ্বাস ইয়াত জড়িত হৈ থকা কথা শুনিছোঁ, আপুনিও মাজে সময়ে কয়, কি ক'ব? আমাৰ ইয়াত কথা হ'ল কি যে থানভাগৰ কাৰণে যিসকল ভকত আহে, আমাৰ থানভাগৰ অংশীদাৰ হিচাপে হলগুৰি 4টা চুবুৰীয়ে ইয়াত জড়িত হৈ আছে। আৰু 4টা চুবুৰীয়ে সকলো ৰাইজে থানভাগত শ্ৰদ্ধা কৰে। আৰু দ্বিতীয় কথা হ'ল কি যে আমাৰ থানভাগৰ কিছুমান পৰম্পৰা নীতি আছে, যে ইয়াত নিৰ্বাচিত নামাচাৰ্যহে ইয়াত নাম গাব পাৰিব। আৰু আমাৰ নিৰ্বাচিত নামাচাৰ্য 4জন আছে। আমি আটাইকেইজনে মোকামিলা কৰি আমি প্ৰসংভাগ চলাম। আৰু তৃতীয় কথাটো হ'ল কি যে আমাৰ ইয়াত শইকীয়া গায়ন বায়নৰ ব্যৱস্থা আছে। গতিকে শইকীয়া গায়ন বায়নৰ যিখিনি গায়ন বায়ন থান পৰিচালনা কমিটিয়ে স্বীকৃতিপ্ৰাপ্ত, তেখেতসকলেহে আমাৰ মূলৰ আসনত বহি পেলাই আমাৰ খোল প্ৰসংগত সহযোগ কৰিব পাৰিব। ধন্যবাদ। মই মোৰ সহযোগীক পুনৰ দেখাবলৈ অনুৰোধ জনাইছোঁ। যি হলগুৰি গাঁৱৰ যি চেউনী বটদ্ৰৱা কলীয়াগোসাঁই থান, সেই কলীয়াগোসাঁই থানত থকা এই 500 বছৰীয়া যিজোপা কঁঠাল গছ, এই কঁঠাল গছজোপাৰ সম্পূৰ্ণ গা গছ আপোনালোকক দেখাবলৈ মই সহযোগীক অনুৰোধ জনাইছোঁ। আৰু এইদৰেই এতিয়া জামুগুৰিহাটৰ যি হলগুৰি গাঁৱৰ চেউনী বটদ্ৰৱা কলীয়াগোসাঁই থান, আৰু এই কলীয়াগোসাঁই থানত এইদৰেই যি 500 বছৰীয়া গছজোপা কঁঠাল গছজোপা
গছজোপা এতিয়া অক্ষত হৈ আছে আৰু এইটো অতিকৈ ইতিবাচক খবৰ আৰু এইদৰে গাঁওবাসী ৰাইজেও অতি সযতনে এই কঁঠাল গছজোপাৰ প্ৰতি যত্ন লয় আৰু আজিও এই গছজোপা ইয়াত সংৰক্ষিত হৈ আছে। আচলতে শিৱসাগৰ জিলাৰ যি 600 বছৰীয়া বাখৰ বেঙেনা, সেই বাখৰ বেঙেনা গছৰ দৰেই জামুগুৰিহাটৰ এইজোপা 500 বছৰীয়া কঁঠাল গছেও জামুগুৰিহাটৰ এক ঐতিহ্য বহন কৰিছে।